নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। আজি কথা হ'ল, আমি কিছুদিনৰ পৰা লক্ষ্য কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবোৰ আপোনাৰ বিপথে পৰিচালিত হৈ আছে। মানে উচ্ছৃংখলতাৰ এটা স্বৰূপ দেখা পাই আছোঁ, আৰু যিটোৱে নেকি আমাৰ সমাজৰ প্ৰতি মানে এটা বিৰাট এটা গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। যেনে আমাৰ ইয়াতে ল'ৰাবোৰ আছে, সৰু সৰু ডেকা ল'ৰা ছোৱালী, কলেজীয়া ল'ৰা, তেওঁলোকে ড্ৰাগছত আসক্ত হৈছে। চিগাৰেট, মদ, ভাং, বিড়ি, চিগাৰেট এইবোৰৰ প্ৰতি আসক্ত হৈ ঘৰত বেমেজালি ঘৰৰ বস্তু চুৰ কৰি বেচি খাইছে, নিজৰ পিতৃ মাতৃক অপদস্থ কৰিছে, ককাই ভাইহঁতক অপদস্থ কৰিছে। এনেকুৱা এটা প্ৰভাৱ আমি দেখা পাই আছোঁ আজি। আৰু ৰাস্তাই ঘাটে আমি গ'লেও আমি দেখা পাওঁ, সৰু সৰু ল'ৰাই আজিকালি চিগাৰেট খায়, গুটখা খায়, আৰু যদি ইনজেকশ্যন লয়, ড্ৰাগছৰ সেইবোৰ আমি চকুত দেখা পোৱা গৈছে। এতিয়া কথা হ'ল, আমাৰ এই সমাজত এইটো কিয় হৈছে বাৰু? তাৰ এই ব্যাধিটো আমি শিপাৰ সৈতে উঘলিব নোৱাৰোঁনে? তাৰ প্ৰতি মোৰ বিৰাট টেনশ্যন হৈ গৈছে। বহুত আঘাত পাইছোঁ। এইবোৰ ওচৰৰে সৰু সৰু ল'ৰা দেখা পাইছোঁ, হেৰি কৰিছোঁ। আৰু এটা হৈছে আৰু মোবাইলৰ কাৰণে মানুহ বহুত বেয়া হৈছে। মোবাইল আজিকালি আপোনাৰ এনি টাইম ল'ৰা ছোৱালীবোৰ খালি মোবাইলত ব্যস্ত, দিন ৰাত মোবাইলত ব্যস্ত। আগতে যেনেকৈ আমি ধৰক ভাটিবেলা হ'লে চাহ তাহ খাওঁ, কিবা কৰোঁ, সময় থকা সময়খিনিত ভাটিবেলা টাইমত ককাই ভাই, বাই ভনী, মা দেউতা, মাহী পেহী সকলোৰে লগত কথা পাতি কৰি আমি আড্ডা মাৰোঁ অকণমান, আধা ঘণ্টা এঘণ্টা, তাৰপাছত পঢ়িবলৈ যাওঁ। এই বস্তুটো আজিকালি নাইকিয়া হৈ গ'ল। এতিয়া দেখা পাব, মাকে সেইফালে মোবাইলৰ চুকত, বাপেক এইটোফালে মোবাইলৰ চুকত, পুতেক সেইফালে, জীয়েক সেইফালে, আৰু কোনোবা সেইফালে। খালি মোবাইলটোৰ লগত ব্যস্ত হৈ নিজৰ সামাজিক হেৰিটো বেয়া কৰি পেলাইছে। এইবোৰ কুপ্ৰভাৱ। আৰু মোবাইলটো আমাৰ যেনেকৈ আমাৰ আজিকালি এতিয়া ইলেক্ট্ৰনিক মাধ্যম আহিছে, এইটো মোবাইলটো এটা বস্তু, তাতে ভালৰ ভাল 110% ভাল বস্তু আছে। ইয়াতে ভালটো ল'ব লাগে, ভালটো চাব লাগে। কিন্তু আমি দেখা পাওঁ এতিয়া সচৰাচৰ ল'ৰা ছোৱালীবোৰক আপোনাৰ বেয়াটোৰ ফালেহে গতি কৰিছে। দেখা পাব ক'ৰবাত ৰাস্তাই পদূলিয়ে থাকিব, 2-3টা ল'ৰাই জুম পাতি পেলাই এটা মোবাইলত কিবা চাই আছে। ওচৰত যদি আপুনি যায়, কাটি দিব। তাৰমানে কি? তেওঁলোকে বেয়া কিবা তাত উপভোগ কৰি আছে। ঠিক তেনেকৈ ছোৱালীবোৰো তেনেকৈ আছে। আপুনি থাকিব, পঢ়ি আছোঁ বুলি ক'ব, পঢ়ি থাকিব নিচিনা কৰিব, হেৰি কৰিব, কিতাপৰ মাজত মোবাইলটো থাকিব। আপুনি দেখা পাই আছে যে তাই মোবাইলটো চাই আছে, আপুনি যদি গৈ পেলাই দেখা পায়গৈ, তাই ফটককৈ কাটি দিব, কাটি পেলাই ক'ব যে নাই, মই বেলেগ কিয় চাইছিলোঁ। তাৰমানে কি? এইটোতো বৰ বেয়া হৈছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো এই বস্তুটোৰ প্ৰতি আমি মনোনিৱেশ দিব লাগে যে আমি ভালৰ জ্ঞানটো ল'ব লাগে, ভালটো ল'ব লাগে, ভাল চাব লাগে। কাৰণ পিতৃ মাতৃয়ে আমাক জন্ম দিছে, হেৰি কৰিছে, কষ্ট কৰিছে, তেওঁলোকক আমাক পঢ়াইছে। এই বস্তুটো মনত শিগত কৰি নিজৰ ভৱিষ্যতৰ ভাল চিন্তা কৰি এইবোৰ পথত যাব লাগে, ভাল পথত যাব লাগে। এই মিছা এইবোৰ বেয়া হেৰিত যাব নালাগে। আৰু দেখা পাইছোঁ আমি ৰাস্তাত পদূলিয়ে কলেজলৈ যাম বুলি কৈ গৈছে, ল'ৰা ছোৱালী গৈছে, গৈ পেলাই ক্লাছ কৰা নাই, ঘূৰি ফুৰিছে, চিনেমা চাই ঘূৰি ফুৰিছে, ক'ত বজাৰত পাইছে, ক'ৰবাত পাৰ্কত পাইছে। এইবোৰ কি সংস্কৃতি লৈছে বাৰু? আৰু এই সংস্কৃতিৰ পৰা গৈ ড্ৰাগছত মুখত দিছে ল'ৰা ছোৱালীবোৰ। আৰু দোকান পোহাৰ য'তে ত'তে তামাকু, গুটখা, শিখৰ, য'তে ত'তে ভাঙৰ পুৰীয়া। এইবোৰ কি? প্ৰশাসনে ইমান হেৰি কঠোৰ হোৱাৰ পাছতো এইবোৰ কেনেকৈ আহিব পাৰে? এইটোতো এটা বৰ ডাঙৰ কথা হৈ পৰিছে। আৰু আমিও সচেতন নাগৰিকসকলে এই বস্তুটোৰ প্ৰতি আমি গুৰুত্ব দিব লাগে, নহয়নে বন্ধুসকল? সেইকাৰণে মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ পৰিছোঁ। আৰু লগৰ মোৰ ওচৰৰ বন্ধু বান্ধৱকো কৈছোঁ যে এনেকুৱা ধৰণৰ বস্তু দেখা পালে এবাৰ ৰেহাই দিয়া নহ'ব। আগতে অকণমান ক্ষমা কৰিছিলোঁ, এতিয়া ৰেহাই দিয়া নহ'ব। আল্টিমেটলি মই যোৱাকালি দুটাক ধৰি পুলিচত চঞ্জাই দিছোঁ। এইকাৰণে আৰু সেইটোকে ভাবি মই ভিডিঅ' এটাও বনাইছোঁ সেইকাৰণে সেই বিষয়টো লৈ, যে এইটোক এটা কাল ব্যাধি। এতিয়া যিটোক ধৰি আমি দিছোঁ, এতিয়া তেওঁৰ ঘৰত ল'ৰা ছোৱালী আছে, তেওঁৰ নিজেও খায় আৰু তেওঁ সৰবৰাহ কৰে। আৰু ইনজেকশ্যন কৰি পেলাই এতিয়া মাৰাত্মক ব্যাধি এটা তেওঁৰ শৰীৰত ধৰা পৰিছে বুলি মই গম পাইছোঁ, যিটো HIV পজিটিভ। সেইকাৰণে এনেকুৱা এটা পৰিস্থিতিলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল যাব নালাগে। তোমালোকক মই কঠোৰ মৰমেৰে তোমালোক আহ্বান কৰিছোঁ যে তোমালোকে এইবোৰৰ পৰা যদি গৈছিলা,
তোমালোক ঘূৰি আহা আৰু এইবোৰৰ পৰা আঁতৰি থাকা। পঢ়া শুনা কৰিব লাগে, বয়সত মানুহে পঢ়িব লাগে, নিজৰ জীৱনটো সুস্থিৰ সবল কৰি ৰাখিব লাগে, ভাল আদৰ্শ ল'ব লাগে। কলেজত কি কাৰণে মাক দেউতাকে পঢ়ায় যে ভাল মানুহ হোৱাক, ভাল কিবা এটা হোৱাক, সেইটো কাৰণেহে পঠিয়ায়। আৰু যদি তাক যদি তুমি দুৰ্ব্যৱহাৰ কৰা, তাক যদি সময়খিনি অপব্যৱহাৰ কৰা, তেতিয়াহ'লেতো নষ্ট হৈ যাবা। তোমাৰ জীৱনটোও নষ্ট হ'ব, ঘৰখনো নষ্ট হ'ব, মান সন্মান চব শেষ হৈ যাব। সেইকাৰণে বন্ধুসকল আৰু প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মোৰ ভাই ভণ্টীসকল, তোমালোকে যদি এই ভিডিঅ'টো চাইছা তেতিয়া কথাখিনি মনত ৰাখিবা যে তোমালোকৰ নিজৰ কাৰণে তোমাৰ নিজৰ কথা চিন্তা কৰা। এইবোৰ বেয়া বস্তু মুখত দি, বেয়া সংগ ত্যাগ কৰি তোমালোকে ভাল হ'বলৈ চেষ্টা কৰা, তেহে সমাজত তোমালোকে কিবা এটা কৰিব পাৰিবা। আৰু আজিকালি ইমান এটা কঠিন জীৱন আৰম্ভ হৈ আছে, গৈ আছে, সময়বোৰ ইমান কঠিন হৈ পৰিছে। সেইকাৰণে তাতে যদি নিজৰ স্বাস্থ্যটো সবল কৰি ৰাখিব নোৱাৰা, তেনেহ'লে কি কৰিবা? আৰু পঢ়ি শুনি যদি পঢ়া সময়খিনিতে যদি তোমালোকে বেয়া কামত লিপ্ত হৈ থাকা, এই ড্ৰাগছ খোৱা, কিশোৰ খোৱা, গুটখা খোৱা, কলেজত গৈ কলেজত ক্লাছ নকৰা, ক'ৰবাত ডেটিং মাৰি থাকা, ছোৱালী গৈ ক'ৰবাত ল'ৰাৰ লগত কথা পাতি থাকা, ধাবাত সোমাই থাকা, কিবা কৰা, এইবোৰ বস্তুটো ত্যাগ কৰা তোমালোক মই অনুৰোধ কৰিছোঁ। আৰু ভাল নাগৰিক হ'বলৈ যত্ন কৰা, তোমালোকে ভাল হ'বলৈ যত্ন কৰা। এনেকৈ কৰিলে আমাৰ সমাজখন উন্নতি হ'ব, আমাৰ অসমখনো আগবাঢ়ি যাব। সেইকাৰণে অনুৰোধ জনালোঁ বন্ধু বান্ধৱীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ প্ৰিয় ভাইটি ভণ্টীসকল, তোমালোকক মই কাতৰে অনুৰোধ কৰিছোঁ, তোমালোকে এইবোৰৰ পৰা বিৰত থাকা, সুস্থ সবল হৈ সমাজত তোমালোকে নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা। আৰু যদি কিবা মই বেয়া কৈছোঁ, তোমালোকে সেইটো চিন্তা কৰি চাবা, মই ভাল কৰিছোঁ নে বেয়া কৈছোঁ। সেইকাৰণে সদৌ শেষত মই তোমালোকক অনুৰোধে কৰিছোঁ বাৰম্বাৰ যে তোমালোকে এইবোৰৰ পৰা বিৰত থাকিবা বুলি মোৰ আশা থাকিল। আৰু মোৰ যদি ভিডিঅ'টো বন্ধু বান্ধৱীসকল আপোনালোকে যদি অকণমান ভাল পাইছে, এই বস্তুটো শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি আপোনালোকে এইটো পাব্লিছ কৰক, আৰু তেতিয়া সমাজে এই বস্তুটো শ্বেয়াৰটো পাব। সেইকাৰণে আপোনালোকক মই এইটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব বুলি আশা থাকিল। আজিলৈ আহিছোঁ।